বৰ্তমান বিজেপি দলৰ নেতৃত্বৰ ৰাজনীতি, যেহেতু তেওঁলোকৰ ৰাজনীতি মাত্ৰ আদানী আৰু আম্বানীক সহায় কৰা, আদানী আৰু আম্বানী বিয়া খোৱা, তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল ICC পোষ্টত লৈ যোৱা, সেয়া লৈ ব্যস্ত। কিন্তু দেশত কি চলি আছে, গাঁৱত কি চলি আছে, পথাৰত কি চলি আছে, তাৰ পৰা তেওঁলোকে দুয়োজন আঁতৰত আছে। সেইটোহে বেয়া লাগে যে আজিৰ তাৰিখত আমাৰ কি দেখা পাইছোঁ যে মন্ত্ৰী বিধায়ক নিজৰ পুত্ৰৰ লগত ব্যস্ত। যোৱাকালিও উত্তৰ অসমত আমি গম পালোঁ যে চুতীয়াত এটা পথ দুৰ্ঘটনাত এজন বিধায়কৰ নাম ওলালে, বিধায়কৰ পুত্ৰৰ নাম ওলালে, আৰু সেয়াই লৈ ইমান এটা চাঞ্চল্য কথা হ'ল যে তদন্ত হোৱাত আগতে সাংবাদিকগৰাকীক পুলিচে ধৰি লৈ গ'ল। এইটো কি ধৰণৰ আজি পৰিস্থিতি চলি আছে। আজি গুৱাহাটীৰ ভিতৰত আমি জানো যে ভাল বিজেপি বাগী নেতাসকলৰ ল'ৰা ছোৱালী ৰাতি তেওঁলোকে গাড়ী চলাই কিমান তেওঁলোকৰ এক্সিডেণ্ট হৈছে, গুৱাহাটী মানুহ নাজানে নেকি? কিন্তু আজি দেখিছোঁ যে এই ট্ৰেফিকৰ আইন, এই হেলমেট নিপিন্ধিলে যে ফাইন দিব লাগে, অভাৰ স্পীডিং কাৰণে যে ফাইন দিব লাগে, এই ফাইন অসমৰ জনসাধাৰণে ভুগি আছে, অসমৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীখিনিয়ে দি আছে। কিন্তু বিজেপিৰ দলৰ ডাঙৰ ল'ৰা ছোৱালী তেওঁলোকে এক্সিডেণ্ট কৰিব পাৰে, মানুহক খুন্দিয়াই মাৰিব পাৰে, কিন্তু তেওঁলোকৰ ওপৰত কোনো ফাইন নহয়, তেওঁলোকৰ ওপৰত কোনো তদন্ত নহয়। বৰ্তমান বিজেপি দলৰ নেতৃত্বৰ ৰাজনীতি, যিহেতু তেওঁলোকৰ ৰাজনীতি মাত্ৰ আদানী আৰু আম্বানীক সহায় কৰা, আদানী আৰু আম্বানী বিয়া খোৱা, তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল ICC পোষ্টত লৈ যোৱা, সেয়া লৈ ব্যস্ত। কিন্তু দেশত কি চলি আছে, গাঁৱত কি চলি আছে, পথাৰত কি চলি আছে, তাৰ পৰা তেওঁলোকে দুয়োজন আঁতৰত আছে। সেইটোহে বেয়া লাগে যে আজিৰ তাৰিখত আমাৰ কি দেখা পাইছোঁ যে মন্ত্ৰী বিধায়ক নিজৰ পুত্ৰৰ লগত ব্যস্ত। যোৱাকালিও উত্তৰ অসমত আমি গম পালোঁ যে চুতীয়াত এটা পথ দুৰ্ঘটনাত এজন বিধায়কৰ নাম ওলালে, বিধায়কৰ পুত্ৰৰ নাম ওলালে, আৰু সেয়াই লৈ ইমান এটা চাঞ্চল্য কথা হ'ল যে তদন্ত হোৱাত আগতে সাংবাদিকগৰাকীক পুলিচে ধৰি লৈ গ'ল। এইটো কি ধৰণৰ আজি পৰিস্থিতি চলি আছে। আজি গুৱাহাটীৰ ভিতৰত আমি জানো যে ভাল বিজেপি বাগী নেতাসকলৰ ল'ৰা ছোৱালী ৰাতি তেওঁলোকে গাড়ী চলাই কিমান তেওঁলোকৰ এক্সিডেণ্ট হৈছে, গুৱাহাটী মানুহ নাজানে নেকি? কিন্তু আজি দেখিছোঁ যে এই ট্ৰেফিকৰ আইন, এই হেলমেট নিপিন্ধিলে যে ফাইন দিব লাগে, অভাৰ স্পীডিং কাৰণে যে ফাইন দিব লাগে, এই ফাইন অসমৰ জনসাধাৰণে ভুগি আছে, অসমৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীখিনিয়ে দি আছে। কিন্তু বিজেপিৰ দলৰ ডাঙৰ ল'ৰা ছোৱালী তেওঁলোকে এক্সিডেণ্ট কৰিব পাৰে, মানুহক খুন্দিয়াই মাৰিব পাৰে, কিন্তু তেওঁলোকৰ ওপৰত কোনো ফাইন নহয়, তেওঁলোকৰ ওপৰত কোনো তদন্ত নহয়।